লাগি যা এইবোৰ দেখিছনে এইবোৰ আৰু সেইডোখৰ নি একদম ধুনীয়াকৈ ক্লিনকৈ চাফা কৰি নিবি সেই কিছুমান মানুহৰ ঘৰত এইবোৰ ফাৰ্মত একদম হেৰি ভাতো খাব পৰা হৈ থাকে একদম ইমান ধুনীয়া চাফা আমাৰ ভালকৈ চাফা নকৰে নহয় এইবাৰ পৰা তই আহিলি নহয় তই চাফা কৰিব লাগিব এইবোৰ আগতে মই বইতে কিমান চাফা কৰোঁ কঁকাল বিষাই যায়গৈ চাইড এতিয়া তয়ো সেইখিনিয়ে কৰিব লাগিব কৰ লাগি যা মই অকণ হৈ ওচৰ সেইডোখৰ পৰা আহি পিনি অকণ তামোল চামোল এখন খাই আহোঁ ইমান ডাঙৰ ফাৰ্মখন মই কেনেকৈ চাফা কৰিম অকলে অকণো বুজি নাপায় দেই শাহু একদম শাহু আৰু কেতিয়াও মা হ'ব নোৱাৰি এইবোৰ কি হ'ল কি ভন ভনাই আছ চাফা কৰ কি মই অকলে এখন চাফা কৰিম মই আপুনিও কৰিব বুলিহে লগত মই অকলে নোৱাৰোঁ দেই এইখন চাফা কৰি আকৌ ৰাতিকৈ ভাত কেনেকৈ বনাম মই নাই মই অকলে নোৱাৰোঁ মুখখনচোন তোৰ বৰ টেপ চলিছে এনেহে পোনটা লাগি থাক হা চফাটো কৰিব নোৱাৰিলে হ'ব এনেই চুবাই আছ ইয়াতে এনেই চুবাই আছ এনেই চুবলৈ পাবলৈ নাপাওঁ নহয় ইয়াত হা ল'ৰাটোৱে কাম কৰিব তই চুবাবি এনেকৈ হ'ব এইখন তই চাফা কৰিব লাগিব ইয়াত আকৌ বেলেগে চাফা কৰিবহি নোৱাৰে বেলেগে চাফা কৰি আকৌ হাজিৰা দিবলৈ দৰকাৰ নাই খাবলৈ পাইছ নহয় সন্মুখত কৰিবই লাগিব কাম কৰিবই লাগিব চাফা কৰ মই ৰখি আছোঁ এতিয়া বেলেগলৈ নাযাওঁগৈ আৰু ৰখি থাকিম এতিয়া কাম কৰিবই লাগিব তই হা এনেই বুন্দা লাগি সেই এনেই সেনেকুৱা বুন্দা লগা চেহেৰাটো দেখাবলৈ আহিছ হা ৰাক্য সোমাই আছে মুখত এনেহে বুন্দা লাগি থাকে টেপ দিছে গোটেই মুখে শাহুৰ হয়তো কথা ক'লে শুনিবি যি কৈছোঁ তাক কৰ আপোনালোকৰ দিনত পাৰিছিলে কাৰণ আপোনালোকৰ দিনত শক্তি আছিলে মোৰ এতিয়া নিজৰ গাটোকে চলি থাকিবলৈ দিগদাৰ হৈছে কেনেকৈ মই সংঘ চফা কৰোঁ অকলে নোৱাৰোঁ দেই মই এইবোৰ আকৌ ৰাতিকৈ ভাত বনাবলৈ আছে ছটা মানুহক ভাত বনাই খোৱাটো তাই গোটেই সেইটো বৰ ডাঙৰ এটা হাৰ মাল হ'লগৈ ভাত বনাবই লাগিব আমিও একবাৰ ভাত বনাই আহিছোঁ সৰুৰ পৰা নহয় একদম আমি মা দেউতাক আমি ভাত বনাই খুৱাই আহিছোঁ তহঁতি অকল ছটা মানুহক ভাত বনাই খুৱাইছ হা তাই ভাত বনোৱাকেইটাক লৈ তাই খুব হেৰি বনাবই লাগিব ভাত বোৱাৰী হৈছ কি ক'বলৈ বিয়া পাতিছিলি কেনে ঘৰত বুঢ়ীয়ে খোৱালেতো জানো মাৰ বাপে মা মুখ মোৰো আছে মুখত যি আহে তাকে নক'ব আপোনালোকৰ সময়ত আপোনালোকে পাৰিছিলে সেইকাৰণে কৰিছিলে ঠাণ্ডাকৈ থাকিব পাৰোঁ সেই বুলি আনৰ কথা শুনি থাকিবলৈ নাই যিটো সঁচা সেইটো কমেই আৰু উৰণিটো উৰণি লৈ কাম কৰ এতিয়া মই উৰণিকে ল'ম নে কামকে কৰিম উৰণি লৈ কাম কৰিব লাগে এই বুঢ়ীজনীৰ কথা শুনি আছোঁ দেখি বেছি চল পাইছে অকণমান ওপৰলৈ গুচি গৈছে কেতিয়াবা বিষ সিজাই খুৱাই মাৰি পেলাম বাপে সেইখিনি কোনে কৰিব সেইখিনি আন একদম এই গুখিনি একদম ক্লিনকৈ চাফা কৰিবি মই কাইলৈ নাহোঁ আৰু খজুৱাইছে গুখিনি খুব গোন্ধাইছে এইবোৰ খজুৱাইছে পূৰা একদম ক্লিনকৈ কৰিবি কাইলৈ চাফা হা একদম ক্লিনকৈ সেইখিনি কৰ এতিয়া আকৌ দুপৰীয়া সাঁজ বনাবগৈ লাগিব নহয় কৰি পিনি সোনকালে বই গা ধুই ভাতটো বনাগৈ ভাতকেইটা খাওঁ আকৌ ৰাতিপুৱা সোনকালে লাগিব ভাত খাবলৈ নাই মই আৰু কাম নকৰোঁ আৰু দুপৰীয়া মই এতিয়া ভাত চাত বনাই থবলৈ নাই এবাৰ খুৱাইছোৱেই আকৌ দুপৰীয়া ভাত খালে কি হ'ব আকৌ সন্ধিয়া পাত লাগিবই আপোনালোকক সন্ধিয়াৰ পৰা আকৌ চাহ হাততে লাগিবই ভাত আকৌ 5টা বজাত যেতিয়াতো সন্ধিয়া হয় তেতিয়া 6টাতে লাগিব আপোনালোকক ভাত মই নোৱাৰোঁ আৰু গম পাইছেনে আকৌ তেতিয়া তাৰপিছতো ইমানখিনি কৰি দিয়াৰ পিছতো আপুনি কি কৈছে যে ল'ৰাটোৱে কাম কৰিছে মই খাইছোঁ হা মই যে ঘৰতে সমস্ত কামখিনি কৰোঁ তাৰ দৰমহা কিমান জানেনে আপুনি এগৰাকী কামলী বাইৰ দৰমহা কিমান খুব বেছি 7,000তকৈ ওপৰত হ'ব ঠিক নাই বহুত বেছি দৰমহা যদি আজিলৈকে মোক আপোনালোকে দৰমহা দিলেহেঁতেন নহয় সেইখিনিতো দিবলৈ চাগে সামৰ্থ্য নাই আৰু শুনক আগতে আপোনালোকে আগতে কি কৰিছিলে বা আপুনি ঘৰটো কিমান চফাকৈ ৰাখিছিলে বা কিমান ক্লিনকৈ কাম কৰিছিলে সেইবোৰ মোক নক'ব মই যেনেকৈ কৰোঁ সেইটো মোৰ মই যেনেকৈ কাম কৰোঁ সেইটো মোৰ নিজৰ কথা
কাৰণ মোৰো এটা নিজৰ বিশেষত্ব আছে, আপোনাৰো এটা নিজৰ বিশেষত্ব আছে। আপোনাৰ কামৰ লগত মোৰ কাম নিমিলে। আগৰ কথা ক'বলৈ আহে, আগতে যি কৰিলে কৰিলে আৰু আগৰ দিনত একো এইবোৰ মেচিন চেচিন নাছিলে, যি কৰিলে কৰিলে। আৰু এতিয়া দিনো বেলেগ, আগৰ দিন বেলেগ। আগৰ দিনৰ লগত খুব বেছি ডিজাইন থাকিব নোৱাৰোঁ আপোনালোকৰ মতে চলিব। বেছি উৎপাত কৰিব নহয়, সেই পগলা থানাত গৈ পিনি মেলি থৈ আহিমগৈ। অনবৰতটো বকি থাকে, অনবৰত ক'ব আহে উল্টা পুল্টা, মাথাটো বেয়া কৰি দিব আহে। ইমান মই ঠাণ্ডা বুলি, ইমান মানে মই এনেকৈ থাকোঁ বুলি, এনেকৈ ঠাণ্ডাকৈ থাকোঁ বুলি, ইমানো মই একো নজনা বুলি নাহিব, ইমানো অকৰা ভূত বুলি নাহিব, ঠিক আছে? সময়তে খালি টেপ টেপ মাৰিবলৈ আহে। মোৰো মুখ আছে, নকওঁ দেখিহে, কাৰণ মোৰ পগলাৰ লগত মানে পগলা খাবলৈ মন নাযায়, সেইকাৰণে নকওঁ একো। ভাবোঁ ঠাণ্ডা হ'লে চলিব নেকি, কিন্তু ঠাণ্ডা হ'লেতো বেছি ওপৰত নাচিবলৈ যায়। নকৰোঁ চাফা। আৰু ভাত সদায় মই বনাব নাই, নিজেও বনাব দিওঁ। চব মুখ আগত দি চল পাইছে, শাহু শাহু নকৰোঁ কাম। যা যা, তুইতো অহংকাৰ বেছি দিন নাথাকে, অহংকাৰীজনী।